নমস্কাৰ। এই নদী পাৰ কৰি আমি বহুত ওপৰলৈ আহিছোঁ। আহি বৰ্তমান এইখিনিতে এইখন ঠাইৰ নাম আপোনাৰ ৰ'ব চাই পেলাই কৈ দিওঁ। এই আমাৰ বাটতে মানে যিটো ট্ৰেকিঙৰ বাটটোতে এখন ধুনীয়া ৰিজৰ্ট টাইপৰ এখন হোটেল আছে, কিন্তু বহুত দুৰ্গম ঠাইত আছে মানে। চাওক ইয়াত দুৰ্গম ঠাইটো মানে পৰ্যটকৰ সুবিধাৰ কাৰণে কেনেকুৱা কৰি ৰাখিছে, কিমান সুবিধা কৰি ৰাখিছে। তাত থকাৰ সুবিধা আছে। আচ্ছা, ঠাইখনৰ নাম মই বৰ্ডত দেখাই। এইখন ঠাইৰ নাম কিমৰং ভিউ পইণ্ট। ৱাইফাই আছে, লজ, ৰেষ্টুৰেণ্ট চব আছে। আৰু আমি যে আহিছিলোঁ সেইয়া চাওক, সেইখন আপোনাৰ ওলমা দলং। আৰু সেইয়া হয়তো দেখা পাবনে নাই, এইখন কাঠৰ সাঁকোখন, সেইখন কাঠৰ সাঁকোখন, এইখন ওলমা দলংখন। দলঙৰ সেইখিনিতে কাঠৰ সাঁকোখন আছে। কাঠৰ সাঁকোখন মোৰ কেমেৰাত এইখন কাঠৰ সাঁকোখন, গতিকে দেখালোঁ আপোনালোকক। তাৰ পৰা আহি আমি চিৰিয়েদি, গোটেই বাটটোত চিৰি আছে, মানে পকাৰ নহয় চৰি, শিলৰ খটখটি। আমি সেই তেনেকৈ আহি এই তলৰ এই বাটটোৱেদি, সেইখিনিত বাটটো আছে, এই বাটটোৱেদি এনেকৈ আহি পেলাই আমি আহিছোঁ। আহি এইখন হ'ল আপোনাৰ কিমৰং ভিউ পইণ্ট এণ্ড ৰেষ্টুৰেণ্ট হয়। ইয়াত থকাৰো সুবিধা আছে, ৰুম আছে ইয়াত, এই ৰুমবোৰ আছে, থকাৰ সুবিধা আছে। আৰু ফুল ইমান ধুনীয়াকৈ আছে নহয়, আপুনি আলপুত হৈ যাব দেখিলে। এয়া চাওক, অহা বাটটোত ইয়াত গোটেই ফুল। তাৰপিছত আপোনাৰ ৰেষ্টুৰেণ্টৰ বাৰাণ্ডাত চাওক কিমান ধুনীয়াকৈ ফুল আছে। বাহিৰত বহিবলৈ খাবলৈ সুবিধা আছে। এইটো এটা আপোনাৰ দৰ্জা খিৰিকী বন্ধ ৰেষ্টুৰেণ্ট হয়। তলত সেই ভিউ পইণ্ট হয়। আৰু আমি ওপৰলৈ গৈ আপোনাক দেখাই দিওঁ ইয়াতে ট্ৰেকিঙৰ বাটবোৰ কেনেকুৱা। বাট মানেতো ৰাস্তা নহয়, আমাৰ দুইটা খোজকাঢ়ি ভাগৰি পৰিছে, এয়া বহিছে দুইটা। এই হ'ল ৰেষ্টুৰেণ্টখনৰ মালিক, তেখেত ঠাণ্ডা পৰিছে, গতিকে তেখেতৰ এয়া পাৰম্পৰিক সাজ পোছাক। আৰু এই এনেকুৱা শিলৰ এনেকুৱা কৰি খটখটি আছে। এই খটখটিয়ে বগাই যাব লাগিব। আৰু গৈ সেই আপুনি যে টপটো পাইছে যে পাহাৰৰ, সেই টপটো পাৰ হৈ নামি গ'লে আমি চমৰং পাম। হয়তো তেখেতে কৈছে যে আধা ঘণ্টা আৰু লাগিব আমাক, গতিকে আমি যাওঁ আৰু। থেংক ইউ। বাকী আপোনালোকক এবাৰ এই ঠাইখনৰ ভিউখিনি দেখালোঁ, আপোনালোকে চাগে নিশ্চয় ভাল পাব। সেয়া চাওক, পাহাৰৰ ওপৰলৈকে মানুহ আছে, 2-1 পাতলকৈ। তেওঁলোকে মানে ষ্টেপ টাইপৰ ঝুম খেতি কৰে, পাহাৰত ষ্টেপ কাটি আৰু তেওঁলোকে ইয়াতে জীৱিকা নিৰ্বাহ কৰি আছে। সেইটোৱে, থেংক ইউ। এই ৰেষ্টুৰেণ্টখনত আমি এটা বৰ ধুনীয়া মানে ইনফৰ্মেশ্যন পালোঁ। ইয়াতে তেওঁলোকে মেপ গাইড আছে আৰু মানে বনোৱা হৈ আছে। আৰু ইয়াতে ডিষ্টেঞ্চ আৰু কিমান সময় লাগিব সেইটোও লিখা হৈ আছে। অকণমান সৰু কৰি পেলাই দেখাই দিয়ক, এইটো সৰু কৰি ডিষ্টেঞ্চ আৰু কিমান সময় লাগিব, ABC লৈকে, ABC পৰা কেনেকৈ আহিব, এই গোটেই কথাখিনি লিখা আছে। গতিকে এইটো এটা ভাল ইনফৰ্মেশ্যন মানে এইটো বস্তু। সেইকাৰণে মই ভাবিলোঁ যে এক্সট্ৰাকৈ আধা মিনিটৰ হ'লেও এটা ভিডিঅ' কৰি দেখাওঁ। ইয়াত লিখা আছে দেওৰালি, মাচাপুচে, তাৰপৰা কিমৰং খোলা টু গাণ্ড্ৰুক, এনেকৈ কৰি গোটেইখিনি লিখা আছে। আৰু গাণ্ড্ৰুকৰ পৰা চুইলে আপুনি য'ত যায় মানে এনেকৈ কৰি লিখা আছে। আৰু ইয়াতে মেপত দেখুওৱা হৈ আছে আপোনাৰ যে আপুনি কোনফালৰ পৰা যাব পাৰে, এইফালৰ পৰাও যাব পাৰে এনেকৈ, এইফালৰ পৰাও যাব পাৰে এনেকৈ, বেলেগ আছে আপোনাৰ ডেষ্টিনেশ্যনবিলাক। গতিকে এইটো মানে ফৰ নলেজ পাৰপ'জ আৰু এটা ভাল বস্তু এইটো। ঠিক, থেংক ইউ।